নমস্কাৰ মোৰ প্ৰিয় বন্ধু বান্ধৱীসকল তোমালোকে কেনেকৈ আছা আশা কৰোঁ ঈশ্বৰৰ কৃপাত সকলো একদম বিৰাট ভালেই সো বন্ধুসকল তোমালোকৰ মই যোৱা ভিডিঅ'ত অলৰেডি এটা ৰিপৰ্ট ৰাইটিং শিকাই দিছোঁ আৰু আজি তোমালোকৰ কাৰণে লৈ আহিছোঁ মই আৰু এটা এক্সিডেণ্টেল ৰিপৰ্ট এইটো তোমালোকৰ পৰীক্ষাৰ কাৰণে যথেষ্ট ইম্পৰ্টেণ্ট বন্ধুসকল তোমালোকৰ হয় ইভেন্ট ৰিপৰ্ট আহিব নহলে এক্সিডেণ্টেল ৰিপৰ্ট আহিব যদি তোমালোকে সেইটো ভিডিঅ' চোৱা নাই তেতিয়াহ'লে সেইটো আগত চাই লোৱা কাৰণ তোমালোকৰ 10 মাৰ্কৰ কথা আছে ইয়াত তোমালোকৰ তিনি ধৰণৰ ৰিপৰ্ট আহি থকা দেখা যায় পৰীক্ষাৰ সময়ত হেতু হৈছে তোমালোকৰ এক্সিডেণ্টেল ৰিপৰ্ট ইভেন্ট ৰিপৰ্ট আৰু এৱাৰনেছ ৰিপৰ্ট সো এৱাৰনেছ কেম্পেইনৰ ওপৰত যেটো আহিব হেতু তোমালোকৰ নেক্সট ভিডিঅ'ত মই দি দিম এটো হৈছে তোমালোকৰ এক্সিডেণ্টেল ৰিপৰ্ট সো বন্ধুসকল তোমালোকে এইখিনি আৰম্ভণিৰ পৰা একেবাৰে শেষলৈকে চাবা আৰু চালেহে তোমালোকে বুজি পাবা সো এতিয়া আৰম্ভ কৰিছো দিয়া ভিডিঅ'টো এতিয়া বন্ধুসকল তোমালোকে ৰিপৰ্ট অন বুলি দি কিহৰ ওপৰত ৰিপৰ্টখন লিখি আছা সেইটো লিখি দিবা যদি তোমালোকৰ এক্সিডেন্ট হয় তেতিয়া হলে কাৰ এক্সিডেন্ট ট্ৰেইন এক্সিডেন্ট জি বাস এক্সিডেন্ট জি হক ইয়াত লিখি দিবা আৰু ৰিপৰ্টটো কোনে কৰিছে সেইটো এইটো সাইডত লিখিবা তোমালোকৰ প্ৰশ্নটো দিয়া থাকিব নাম এটা উল্লেখ থাকিব সেই নামখন তোমালোকে ইয়াত সেই নামটো তোমালোকে ইয়াত উল্লেখ কৰিলে হল আৰু এইটো সাইডত তোমালোকে ডেট এটা বহাই দিবা ঠিক আছে ইয়াৰ পিছত তোমালোকৰ প্ৰথম প্যাৰাগ্ৰাফটো সেম থাকিব টেনচন কৰিব নালাগে এইখিনি কমন তোমালোকৰ যিকোনো এক্সিডেন্ট হক তোমালোকৰ কাৰ এক্সিডেন্ট হক ট্ৰেইন এক্সিডেন্ট হক অথবা কোনো ফ্লাড হক অথবা কোনো আৰ্থকুৱেক হক এইখিনি সেম হ'ব ঠিক আছে এ সিৰিয়াস এক্সিডেন্ট টুক প্লেস অন দি ইয়াত ডেট দিবা যেটো ডেটত এক্সিডেন্টটো হৈছে হেতু তোমালোকৰ যদি প্ৰশ্নত উল্লেখ থাকে ডেটটো তাৰ পৰা দিবা যদি উল্লেখ নাথাকে নিজে বনাই দিলে হ'ব ঠিক আছে yesterday in place ঠাইটো কত হৈছে এক্সিডেন্টটো হেতু প্ৰশ্নত উল্লেখ থাকিলে সেই প্ৰশ্নৰ পৰা দিবা যদি উল্লেখ নাথাকে তেতিয়া হলে নিজে বনাই দিবা at around the time to di diba kuntu time ot durghotona to hoise jodi ullekh thake bhal kotha di diba ullekh na thakile nije banai ahiba many people badly affected bahut manu beya babe ki hoise affected hoise ete tumar yat bahut manu tumalokor jodi accident hoise tat hoyto proshnot dia thakibo dujon manu beya babe ahoto hoise ba ejon manu morise tete hole tumar yat many nidi jodi ejon ba dujon badly affected hoise tumi ejon ba dujon diba one ba two person ha ba people badly affected and died yar pisot but no one come to forward but kune ulai aha nai to help these people ei lokhokolok khahayar hat agbodabole iman kheli tumaloke common di dila yar pisot jodi tumalokor accidental report hoy tetia hole tumaloke মানে accident মানে যদি বাইকেলৰ বাজত হয় বাইকেল মানে গাড়ীৰ মাজত হয় তেতিয়া হলে তোমালোকে এই মাজৰ প্যাৰাগ্ৰাফটো লিখি দিলে হ'ব ইয়াৰ পৰা ইমান লৈকে যদি তোমালোকৰ গাড়ীৰ মাজত হোৱা নাই ধৰলুৱা ফ্লাড হৈছে অথবা তোমালোকৰ আৰ্থকুৱেক হৈছে অথবা ফায়াৰ লাগিছে কৰবাত ফায়াৰ মানে জুই লাগিছে তেতিয়া হলে তোমালোকে বেলেগ ৰিপৰ্ট কৰিব লাগিব মাজৰ প্যাৰাগ্ৰাফটো চেঞ্জ কৰিব লাগিব সেই চেঞ্জ কৰা প্যাৰাগ্ৰাফটো মই তোমালোকক শিকাই দিম ঠিক আছে টেনচন কৰিব নালাগে তোমালোকৰ যি ৰিপৰ্ট আহিব কমন পৰিব মানে কমন পৰিব এতিয়া চোৱা ইয়াৰ পিছত তোমালোকে ইয়াৰ প্ৰায় উল্লেখ কৰিবা যদি দুটা বাইকেলৰ মাজত এক্সিডেন্ট হৈছে সাধাৰণতে এটুৱে বেছি আহে ঠিক আছে তোমালোকৰ দুটা গাড়ীৰ মাজত খুন্দা খাইছে এনেকুৱা দুৰ্ঘটনা হৈছে এটুৱে তোমালোকৰ বেছি খুদে সো এটু আহিলে টেনচন কৰিব লগিয়া একো নাই এনেকুৱা লিখিবা the accident took place between two vehicles এই এক্সিডেন্ট হৈছে দুটা বাইকেলৰ মাজত বা ভাইকেলস নহয় তোমালোকে ট্ৰেইন বুলি দিবা যদি ট্ৰেইন থাকে তেতিয়া হলে ট্ৰেইন দিবা আৰু যদি তোমালোকৰ দুটা ভাইকেলস হয় ভাইকেলস বুলি কলে তোমালোকৰ গাড়ী হয় না নহয় সৰু গাড়ী কাৰ হ'ব পাৰে অথবা তোমালোকৰ অটো ৰিক্সা হ'ব পাৰে তেনেকুৱা দিবা আৰু ঠিক আছে দি পিনে দিবা ফাৰ্স্ট ভাইকেলস নেম দিবা প্ৰথম ভাইকেলস কেইখনৰ নাম দিবা ট্ৰেইন থাকিলে তো ফাৰ্স্ট কি দিবা ইয়াত এ ট্ৰেইন ট্ৰেইনৰ নাম দি দিবা হয় না নহয় ধৰিলা দুটা ট্ৰেইনৰ মাজত হৈছে তেতিয়া হলে তোমালোকে ট্ৰেইন দি ইয়াৰ পৰা আৰু ফাৰ্স্ট ভাইকেল সেকেন্ড ভাইকেল লিখিনি দিব নালাগে ঠিক আছে আৰু যদি তোমালোকৰ ধৰিলা দুটা কার এটা কাৰৰ মাজত খুন্দা খাইছে আৰু ধৰিলা এটা অটো ৰিক্সাৰ মাজত খুন্দা খাইছে তেতিয়া হলে তোমালোকে প্ৰথম ভাইকেল যেটো হেতু নাম উল্লেখ কৰিবা যেনেকুৱা ধৰিলা কাৰ দিছা ইয়াত এ কাৰ এন্ড এ ইয়াত দিবা সেকেন্ড ভাইকেল যেনেকুৱা এ অটো ৰিক্সাও বুজি পাইছা জিহৰ পৰা খুন্দা খাইছে সেই দুটা তোমালোকে মনত পেলাই ইয়াত লিখিবা ঠিক আছে কিন্তু যদি প্ৰশ্ন দিয়া নাথাকে তেতিয়া হলে তোমালোকে নিজৰ পৰা বনাইও দিব পাৰা কিন্তু একচুয়ালি এটো তোমালোকৰ প্ৰশ্ন দিয়াই থাকে যেটা কার আহিছে সেই কারে এটা অটো ৰিক্সাক ধাক্কা মাৰিছে নহলে এটা বাস আহিছে আৰু এটা বাসক ধাক্কা মাৰিছে নহলে এটা বাস আহি এটা কাৰক ধাক্কা মাৰিছে মানে জি থাকক তোমালোকে সেইখিনি উল্লেখ কৰিলে হল আৰু বুজি পাইছা ইয়াৰ পিছত তোমালোকে কি কৰিলা এন্ড এ সেকেন্ড ভাইকেলস বুজি পাইছা সেকেন্ড ভাইকেলস বুলি কলে সেকেন্ড ভাইকেলস তোমালোকৰ কি আছিল সেকেন্ড ভাইকেলস তোমালোকৰ আছিল অটো ৰিক্সাও গতিকে দিবা এন্ড এ অটো ৰিক্সাও ধৰি লৈছো মই আৰু অটো ৰিক্সাও বুলি তোমালোকৰ ভাইকেলস বেলেগ আহিবও পাৰে
বুজি পাইছা সেই বেলেগ আহিলে তোমালোকে বেলেগ দিবা বাসো হ'ব পাৰে ইয়াত কাৰো হ'ব পাৰে গতিকে ফাৰ্স্ট ভেহিকল আৰু সেকেন্ড ভেহিকলটো তোমালোকে চিনাক্ত কৰি ল'বা প্ৰশ্নৰ পৰা যে কিহৰ কোনটো গাড়ী খুন্দা খাইছে কাৰ খাইছে বাছৰ লগত তেতিয়াহলে বাছ আৰু কাৰ বুলি দিবা ইয়াত দিবা বাছ ইয়াত দিবা কাৰ ইয়াত নহয় ইয়াত প্ৰথমটো দিবা কাৰ দ্বিতীয়টো দিবা বাছ বুলি ঠিক আছে The first vehicle to car মই ভাবি লৈছো আৰু কাৰ বুলি তেতিয়াহলে তুমি ইয়াত দিবা car was coming from the east while the second vehicle মানে the auto rickshaw was coming from the opposite side এটো লিখিলা just then driver of the first vehicle বুলি কি লিখিছিলা the car lost his control on the steering and hit the second vehicle মানে কি আছিল auto rickshaw গতিকে দিলা auto rickshaw দিলা the driver of the second vehicle মানে second vehicle to তোমালোকৰ auto rickshaw আছিল গতিকে লিখিলা auto rickshaw died on the spot ঠিক আছে and many 2 person got serious injuries ইয়াত তোমালোকে ইয়াত মই দেশ দিছো মানে ইয়াত মানে আন্ডারলাইন কৰি দিছো মানে কি ইয়াত বহুত মানুহ মৰিব পাৰে বহুত মানুহ মৰিলে দিবা many one মৰিলে এজন মৰিলে দিবা 1 দুজন মৰিলে দিবা 2 তেনেকুৱা তোমালোকে দি আহিবা got serious injuries তেওঁলোকে বেয়াভাৱে কি হৈছে আহত হৈছে ইয়াৰ পিছত the rescue team arrived after half an hour and injured people were sent to nearby hospital bas ইমান লৈকে তোমালোকে লিখি দিলে হৈ গল এইখিনি কমন লাইন এইখিনি যেনেকুৱা আছে তেনেকুৱা লিখি দিলে হৈ গল মাত্ৰ তোমালোকে ভাইকেলস খিনিতে মন কৰিবা বাকি সব একে বস্তু ইয়াৰ পিছত তোমালোকে এইটো এক্সিডেন্টৰ খামৰণি এনেকৈ দিবা এইটো কমন লাইন যিকোনো ৰিপৰ্টত লিখিলে চলিব মানে এক্সিডেন্টাল ৰিপৰ্ট হ'বই লাগিব ঠিক আছে it was very emotional accident every people were crying so this accident my heart was very sad to show the accident no one can say that when our life is in bas এইখিনি লিখি দিলে তোমালোকৰ কামটো হৈ গল এতিয়া বন্ধুসকল মই তোমালোকক আৰু কেইটামান দিম এইটো মাজত লিখিবলৈ যেনেকুৱা ফ্লাড আহিলে তোমালোকে মাজৰ প্যাৰাগ্ৰাফটো চেঞ্জ কৰি বেলেগ লিখিব লাগিব ফায়াৰ আহিলে মাজৰ প্যাৰাগ্ৰাফটো বেলেগ লিখিব লাগিব অথবা তোমালোকৰ আৰ্থকুৱেক আহিলে বেলেগ লিখিব লাগিব সো সেইখিনি কেনেকৈ লিখিবা সেইখিনি মই এতিয়া তোমালোকক দেখুৱাই দিম মাজৰ প্যাৰাগ্ৰাফটোৱে চেঞ্জ হ'ব বাকিবিলাক সেম থাকিব ওপৰৰ প্যাৰাগ্ৰাফ যেনেকুৱা লিখিছিলা তেনেকুৱাই হ'ব তলৰ প্যাৰাগ্ৰাফটো সেম টু সেম হ'ব যিকোনো ৰিপৰ্ট আহক মাত্ৰ মাজৰ প্যাৰাগ্ৰাফটো তোমালোকে চেঞ্জ কৰিবা সেইটো কেনেকৈ লিখিবা এইটো মই দেখাই দি আছো এতিয়া চোৱা যদি ফ্লাড আহে তেতিয়াহলে মাজৰ প্যাৰাগ্ৰাফ তোমালোকে এইটো লিখিবা ঠিক আছে এ ডিভাস্টেটিং ফ্লাড এইটো কি ravaged a large area of place to দিবা কোনটো ঠাইটো নষ্ট কৰিছে সেই ঠাইটোৰ নাম লিখিবা it destroyed near about 8 district এইটোৱে 8 district কি কৰি দিছে ধ্বংস কৰি দিছে of Assam at least 350 people lost their lives যিমানজন মানুহ মৰিছে কেখন উল্লেখ কৰিবা মই ইয়াত দিছো আৰু 350 বুলি তোমালোকৰ প্ৰশ্নত 250 350 জি থাকিব কেটো তোমালোকে লিখিবা ঠিক আছে তেওঁলোকৰ জীৱনটো হেৰুৱাইছে many more were reported missing কি হৈছে their lives many more were reported বহুত মানুহ সকলে ৰিপৰ্ট কৰি আছে যে কি হৈছে বহুত ৰিপৰ্ট আহি আছে তাৰ পৰা যে বহুত লোক কি হৈ আছে মিসিং হৈ আছে হেৰুৱাই আছে এতিয়ালৈকে উদ্ধাৰ হোৱা নাই যেহেতু ফ্লাডৰ ফলত আমি জানো সকলোৱে বহুত মানুহ মিসিং হৈ থাকে পোৱা না যায় কৰ মানুহ কত লৈ গৈছে কোনো গম নাপায় হয় না নহয় and more than 900 had been displaced মানে বহুত প্ৰায় 900 লোক ডিসপ্লেসড হৈছে মানে এঠাইৰ পৰা আন ঠাইলৈ গুচি গৈছে heavy rainfall was the cause of this natural calamity এইটো যেটো ন্যাচারাল মানে প্রাকৃতিক দুর্যোগ হৈছে তার মেইন কারণটো হৈছে হেভি রেইনফল মানে বেছি বাকি হৈছে বৰষুণ হৈছে আৰু তাৰ পৰা কি হৈছে এই ন্যাচারাল যেটো প্রাকৃতিক দুর্যোগ হেতু সংঘটিত হৈছে all the mud house had collapsed and people become homeless বহুতো ডাঙৰ কি হৈছে ঘৰবিলাক ভাঙিছে আৰু মানুহবিলাক কি হৈছে গড় নোহোৱা হৈছে হিউজ কোয়ান্টিটি অফ ক্রপস হ্যাড বিন ডিস্ট্রয়েড আৰু বহুত পৰিমাণৰ শস্য পতাৰ কি হৈ গৈছে ডিস্ট্রয়েড হৈ গৈছে মানে নষ্ট হৈ গৈছে এইখিনি লিখি দিলে তোমালোকৰ হৈ গল ৰিপৰ্টটো যদি কিহৰ ওপৰত আহে ফ্লাডৰ ওপৰত ফায়াৰৰ ওপৰত আহিলে তোমালোকে এইখিনি লিখিবা এ ডিভাস্টেটিং ফায়াৰ ব্ৰক আউট ইন ডি মার্কেট মই দিলো আৰু ডি মার্কেটত সংগঠিত হৈছে ঠিক আছে তোমালোকে ইয়াত প্লেসটো চেঞ্জ কৰি দিব পাৰা যত সংগঠিত হৈছে বেলেগ পান বজাৰ হয় না নহয় পল্টন বজাৰ নহলে হুজাই মার্কেট এনেকুৱা মার্কেটৰ যদি নাম থাকে তেতিয়া হলে মার্কেটটো দি দিবা ঠিক আছে ইয়েস্টারডে ইভিনিং ইয়েস্টারডে যোৱাকালি হৈছে ইভিনিং টাইমত ইন এ
ৰেষ্টুৰেণ্ট আৰু ক'ত সংঘটিত হৈছে এইটো ৰেষ্টুৰেণ্টত সংঘটিত হৈছে এতিয়া তোমালোকৰ ৰেষ্টুৰেণ্ট নাথাকি বেলেগো থাকিব পাৰে গতিকে ৰেষ্টুৰেণ্টৰ নাম না বিনা দি তোমালোকে বেলেগ যিটো নাম দিয়া থাকিব সেইটো দিলে হ'ব ডিউ টু এ গেছ সিলিন্ডাৰ এক্সপ্লোশন কি হৈছে তাত এটা গেছ সিলিন্ডাৰ কি হৈছে ব্লাষ্ট হৈ গৈছে এটা গেছ সিলিন্ডাৰ নাথাকি বেলেগো কাৰণ থাকিব পাৰে তোমালোকে সেই কাৰণ যেটো দিয়া থাকিব সেইটো মেনশন কৰি দিবা দ্য ফায়াৰ ব্ৰিগেড sweated for 3 to 5 hours তেওঁলোকে আহিছে 3 আৰু 4 hours ধৰি তেওঁলোকে কি কৰিছে এটো কন্ট্ৰোল কৰিবলৈ চেষ্টা কৰি আছে টু কন্ট্ৰোল দা ফায়াৰ বাট অল देयर efforts were in vain তেওঁলোকৰ যিমানখিনি এফৰ্টছ আছিল গোটেইখিনি ঢালি দিছে তথাপিও তেওঁলোকে কি কৰিব পৰা নাই জুইটো নুমাব পৰা নাই আৰু গোটেইখিনি তেওঁলোকৰ এনেই বেকাৰ গৈছে ঠিক আছে দা latest information to হৈছে available made it clear that কি হৈছে 2 person received severe burn injuries बस ইমান লগে তোমালকে দেখিলে কি হ'ব হৈ গল ঠিক আছে ইয়াৰ পিছত যদি আৰ্থকুৱেকৰ ওপৰত আহে তেতিয়াহলে তোমালকে এটো দিবা the serious earthquake took place it was a very shocking accident in the place as a result there was a big loss of life and property many local people as well as social service people of Goa were arrived there and tried how to control the situation the Goa and many other social organizations took various steps for the relief works and provided medicines so বন্ধুসকল এইখিনি তোমালোকৰ যদি আৰ্থকুৱেকৰ ওপৰত আহে তেতিয়াহলে মিডল প্যাৰাগ্ৰাফ এটো লিখি দিবা এইখিনি লিখাৰ পিছত তোমালোকৰ 10 মাৰ্ক যদি আহে তেতিয়াহলে তাত তোমালোকে পাবলৈ সক্ষম হবা মানেই হবা so বন্ধুসকল এইকেইটাই আছিল ইম্পৰ্টেন্ট তোমালোকৰ যেটো ইভেন্ট এক্সিডেন্টাল ৰিপৰ্ট আছে সেইটো যদি বেলেগ কিবা আহে তেতিয়াহলে তোমালোকে এই ধৰণে লিখিলে হৈ যাব এতিয়া তোমালোকৰ এৱাৰনেস কেম্পেইনৰ ওপৰত এটা ৰিপৰ্ট হ'ব সেইটো তোমালোকে চাই লবা ইয়াৰ পিছত মই এনেকুৱা তোমালোকৰ সিৰিজ ৰাখিয়ে থাকিম সাবস্ক্ৰাইব কৰি লোৱা এনেকুৱা ভিডিও পাবলৈ আৰু নটিফিকেশন পাবলৈ তোমালোকে বেল আইকনটো টিপি দিয়া ধন্যবাদ